হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। এয়া আছিলে আমাৰ বিদ্যালয়ৰ ভিডিঅ' জুবিন গাৰ্গৰ বাৰ্থডেৰ দিনাখনৰ। প্ৰথমতে তেওঁৰ ফটোৰ আগত এনেদৰে বন্তি প্ৰজ্বলন কৰি ফুল দিয়া হ'ল, কিন্তু তেওঁৰ ফটোৰ আগত বন্তি প্ৰজ্বলন কৰা বা ধূপ জ্বলোৱাটো একদম কষ্টকৰ নহয় জানো। তেওঁ যেন আমাৰ মাজত এতিয়াও আছে তেনেকুৱাই অনুভৱ হয়, কিন্তু উপায়তো নাই। তেওঁ আমাক এৰি গুচি গ'ল, য'তেই আছে ভালে থাকক তাৰেই কামনা কৰিছোঁ। তেওঁৰ জন্মদিনটো আমি কেনেদৰে পালন কৰিব লাগিছিল আৰু কেনেদৰে পালন কৰিব লগা হৈছে সেইটো ভাবিয়ে বৰ দুখ লাগে। তেওঁৰ জন্মদিনৰ দিনাখনো যে তেওঁৰ ফটোৰ আগত ফুল দিব লগা হৈছে, সেইটো এটা বৰ দুখৰ বিষয়। তথাপিতো আমি মানি ল'বই লাগিব। এয়া প্ৰথমতে বন্তি প্ৰজ্বলন কৰিলে, তাৰপাছত আমি শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীসকলেও সেৱা লৈছোঁ। তেওঁ যাতে ভালে থাকে তাৰেই কামনা কৰিছোঁ। তেওঁ অসমখনৰ কাৰণে বহুতখিনি দি থৈ গ'ল। আমি এতিয়া সেইখিনি জীয়াই ৰাখিব পাৰোঁনে নাই নাজানো, তথাপিও চেষ্টা কৰি যাম তেওঁলোকে অমৰ কৰি ৰাখিবলৈ। আৰু তাৰপিছত অলপ ট্ৰেকিং কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকলেও জুবিন গাৰ্গৰ বিষয়ে ইমানেই জানে বা মায়াবিনীতো তেওঁলোকৰ একদম সম্পূৰ্ণ মুখস্থ হৈ গৈছে। এনিটাইম মায়াবিনীয়ে গাই থাকে। এয়া প্ৰথমতে অকণমান নাছিলে তাই, কিন্তু গানটো ইয়াত ডাইৰেক্ট লগাই দিব পৰা যোৱা নাই, যিহেতু কপিৰাইট লাগি যায় ভিডিঅ'বোৰত। সেইটো কাৰণে মই এনেকৈ স্পীড কৰিয়ে দেখাইছোঁ, কেনেকুৱা পাইছে জনাব। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলে বিনা মায়াবিনী গাইছে আৰু জুবিন গাৰ্গৰ বহুতো গান তেওঁলোকে পৰিৱেশন কৰিছে, অংশ পৰিৱেশন কৰিছে। আশা কৰোঁ তেওঁলোকৰ ভৱিষ্যতটো ভাল হওক, আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰিব। চাই যাওকচোন, আৰু মই কথা কৈ নাথাকোঁ। তেওঁলোকেনো কি প্ৰগ্ৰেম কৰিলে আপোনালোকে চাই যাওক। ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। বাই বাই। হাত বোলাই দিয়া না।